শ্রমিক দৈনিক মজুরি বৃদ্ধি করক, শ্রমিক দৈনিক মজুরি বৃদ্ধি করক, শ্রমিক মজুরি বৃদ্ধি করক, শ্রমিক জাগিছে জ্বলিছে। আজি আমাৰ চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি যি এঘণ্টীয়া ধাৰণা কাৰ্যসূচী লৈছিলে আমাৰ বৰম প্ৰাথমিক গোটে, আমি আমাৰ বাগিচাৰ মানুহবিলাকে বহুত ধৰণৰ কষ্ট কৰি আহিছে। 200 বছৰ অতিক্ৰম হ'ল তেখেতসকলে, কিন্তু আজি পৰ্যন্ত তেখেতসকলে আমাৰ বাগিচাৰ মাটি পটা কৰিবলৈ পৰা নাই। আপোনালোকে চাব, তেখেতসকলে কৈছিলে কেন্দ্ৰীয় চৰকাৰো যে আচ্ছা দিন আনেৱালা হে, কি এয়াই নেকি আমাৰ আচ্ছা দিন। তেখেতসকলে কৈছিলে যে আমাক প্ৰতিশ্ৰুতি দিছিলে তেখেতসকলে দৈনিক মজুৰি 351 টকা কৰি দিম বুলি, কিন্তু আজি পৰ্যন্ত 11 বছৰ হ'ল, আজি পৰ্যন্ত তেখেতসকলে আমাৰ 351 টকা মজুৰি বৃদ্ধি কৰিব পৰা নাই। কিয় পৰা নাই চৰকাৰে? আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যিবিলাক স্কুলবিলাক আছে এই স্কুলত ভাল ভাল ধৰণৰ আধুনিকযুক্ত মানে আমাৰ শিক্ষাগত মানদণ্ড উন্নত কৰিব বুলি, তেখেতসকলে কৰিব পৰা নাই। কিয় পৰা নাই? তেখেতসকলে বহুত ধৰণৰ এনেকৈ আমাৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু কৰিব পৰা নাই। আজি চাব, মূল্যবৃদ্ধি এনেকুৱা হৈছে, আমাৰ চাহ শ্ৰমিকৰ চলিবলৈ বহুত অসুবিধা হৈছে। আগন্তুক দিনত আমি যদি তেনেকুৱা ধৰণৰ দৈনিক মজুৰি বৃদ্ধি নকৰে, কিন্তু আমি চাহ শ্ৰমিকে এই ক্ষেত্ৰত কিন্তু তেখেতসকলক আমি সকাই দিব বিচাৰিছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আহিছে, তেখেতসকলক আমি সদায় সাজু আছোঁ। যদি তেখেতসকলে মজুৰি বৃদ্ধি নকৰে, কিন্তু আমি তেখেতসকলক প্ৰত্যাহ্বান জনাবলৈ ৰেডি আছোঁ। শ্রমিক দৈনিক মজুরি বৃদ্ধি করক, শ্রমিক দৈনিক মজুরি বৃদ্ধি করক, শ্রমিক মজুরি বৃদ্ধি করক, শ্রমিক জাগিছে জ্বলিছে। আজি আমাৰ চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি যি এঘণ্টীয়া ধাৰণা কাৰ্যসূচী লৈছিলে আমাৰ বৰম প্ৰাথমিক গোটে, আমি আমাৰ বাগিচাৰ মানুহবিলাকে বহুত ধৰণৰ কষ্ট কৰি আহিছে। 200 বছৰ অতিক্ৰম হ'ল তেখেতসকলে, কিন্তু আজি পৰ্যন্ত তেখেতসকলে আমাৰ বাগিচাৰ মাটি পটা কৰিবলৈ পৰা নাই। আপোনালোকে চাব, তেখেতসকলে কৈছিলে কেন্দ্ৰীয় চৰকাৰো যে আচ্ছা দিন আনেৱালা হে, কি এয়াই নেকি আমাৰ আচ্ছা দিন। তেখেতসকলে কৈছিলে যে আমাক প্ৰতিশ্ৰুতি দিছিলে তেখেতসকলে দৈনিক মজুৰি 351 টকা কৰি দিম বুলি, কিন্তু আজি পৰ্যন্ত 11 বছৰ হ'ল, আজি পৰ্যন্ত তেখেতসকলে আমাৰ 351 টকা মজুৰি বৃদ্ধি কৰিব পৰা নাই। কিয় পৰা নাই চৰকাৰে? আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যিবিলাক স্কুলবিলাক আছে এই স্কুলত ভাল ভাল ধৰণৰ আধুনিকযুক্ত মানে আমাৰ শিক্ষাগত মানদণ্ড উন্নত কৰিব বুলি, তেখেতসকলে কৰিব পৰা নাই। কিয় পৰা নাই? তেখেতসকলে বহুত ধৰণৰ এনেকৈ আমাৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু কৰিব পৰা নাই। আজি চাব, মূল্যবৃদ্ধি এনেকুৱা হৈছে, আমাৰ চাহ শ্ৰমিকৰ চলিবলৈ বহুত অসুবিধা হৈছে। আগন্তুক দিনত আমি যদি তেনেকুৱা ধৰণৰ দৈনিক মজুৰি বৃদ্ধি নকৰে, কিন্তু আমি চাহ শ্ৰমিকে এই ক্ষেত্ৰত কিন্তু তেখেতসকলক আমি সকাই দিব বিচাৰিছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচন আহিছে, তেখেতসকলক আমি সদায় সাজু আছোঁ। যদি তেখেতসকলে মজুৰি বৃদ্ধি নকৰে, কিন্তু আমি তেখেতসকলক প্ৰত্যাহ্বান জনাবলৈ ৰেডি আছোঁ।